নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে ভোটাৰ শিফটিং কেনেকৈ কৰিব, অৰ্থাৎ এখন এছেম্বলিৰ পৰা আন এখন এছেম্বলিলৈ ভোটাৰ ট্ৰান্সফাৰ কেনেকৈ কৰিব, গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। চ' আপোনালোকে যদি আমাৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। চ' প্ৰথমে আপোনালোকে কি কৰিব, ভোটাৰ ছাৰ্ভিচ পৰ্টেলত আহি যাব, NVSP বুলি গুগলত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ আগত এনেকুৱা এটা উইণ্ড' খোল খাই যাব। ইয়াত আপোনালোকে কি কৰিব লাগিব, প্ৰথমে আপোনালোকে লগ ইন কৰিব লাগিব। যদি আপোনালোকে ইয়াত প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়া আপুনি লগ ইন কৰিব পাৰিব, আৰু যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই আপুনি প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ঠিক আছে, আপোনাৰ আগত এনেকুৱা এটা উইণ্ড' খোল খাই যাব। ইয়াত যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়া আপুনি চাইন আপ কৰি ল'ব, আৰু যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়া আপোনাৰ মোবাইল নাম্বাৰ দি পেলাই কেপচাৰ মাৰাৰ পিছত আপুনি ইয়াত লগ ইন কৰি ল'ব। কেপচাৰ মাৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব, OTPটো আপুনি ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপুনি ভেৰিফাই কৰিব এণ্ড লগ ইন পৰ্টেলত আপুনি আহি যাব এনেকৈ। ঠিক আছে, পপআপটো আপুনি কেঞ্চেল কৰিব। কেঞ্চেল কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে বহুতকেইটা অপশ্যন আপোনাৰ আগত এনেকৈ শ্ব' হৈ আছে। তাৰপিছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আপুনি দেখা পাইছে শিফটিং অফ ৰেজিষ্টেন্স, যিটো 8 নম্বৰ ফৰ্ম আছে এইটোত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা পপআপ আহিব। ইয়াত আপুনি কি কৈছে, এপ্লিকেশ্যন ফৰ, আপুনি সেল্ফ নিজে কৰিব, যদি সেল্ফ ৰাখিব, যদি বেলেগৰ কৰি আছে তেতিয়াহ'লে আপুনি আদাৰ্ছ ইলেক্টৰেল ৰাখিব, অৰ্থাৎ আপুনি আদাৰ্ছ দি পেলাইও কৰিব পাৰে। ঠিক আছে, তাৰপিছত আপোনাৰ যিটো ভোটাৰ ID নাম্বাৰ আছে, ইপিক নাম্বাৰটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰিব আৰু ছাবমিটত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা উইণ্ড' খোল খাই যাব। ইয়াত আপুনি ডিটেইলছখিনি ভেৰিফাই কৰিব আৰু অ'কেত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন আহিব। ইয়াতে আপোনাৰ দেখা পাইছে এপ্লিকেশ্যন ফৰ, আপোনাৰ যিটো শিফটিং ৰেজিষ্টেন্স কৰিছে সেইটো আপুনি এটা এছেম্বলিৰ ভিতৰতে কৰিছে নে এটা এছেম্বলিৰ পৰা আন এটা এছেম্বলি কৰিছে সেইটো চিলেক্ট কৰিব। তাৰপিছত আপুনি অ'কেত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা উইণ্ড' খোল খাই যাব। ইয়াত আপুনি কি কৰিব, আধাৰ নাম্বাৰটো দিব আহিছে। যদি আপোনাৰ আধাৰ নাম্বাৰটো আছে তেতিয়াহ'লে আপুনি আধাৰ নাম্বাৰটো দি দিব। যদি আধাৰ নাম্বাৰটো আপুনি দিব নিবিচাৰে বা কিবা কাৰণত আধাৰটো ভুল হৈ আছে তেতিয়া আপুনি আধাৰটো দিব নালাগে। আপুনি ছেকেণ্ড অপশ্যনটো চিলেক্ট কৰি পেলাই আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো আপুনি ধুনীয়াকৈ ফিল কৰি দিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপোনাৰ এড্ৰেছ প্ৰুফটো আপুনি ধুনীয়াকৈ ফিল কৰিব, আৰু আপোনাৰ SMS নেমখিনি যদি স্পেলিং মিষ্টেক হৈ আছে আপুনি ইয়াত SMS কিবোৰ্ড ওলাই পেলাই ধুনীয়াকৈ আপুনি কাৰেকশ্যন কৰি ল'ব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আপোনাৰ ডকুমেণ্ট নেম, ঠিক আছে, আপুনি যে কাৰেকশ্যন কৰি আছে, অৰ্থাৎ আপুনি শিফটিং কৰি আছে, যিটো এড্ৰেছত আপুনি শিফ্ট হ'ব সেইটো এড্ৰেছ এটা ডকুমেণ্ট দিব লাগিব। ঠিক আছে, সেই ডকুমেণ্টছটো আপোনাৰ কি হয় সেইটো আপুনি ইয়াৰ চিলেক্ট কৰি পেলাই আপুনি সেই ডকুমেণ্টছটো আপলোড কৰিব। ঠিক আছে, যদি আপোনাৰ এনেকুৱা কোনো ভেলিড ডকুমেণ্টছ নাই, যদি আপোনাৰ ৰেচন কাৰ্ডত নাম আছে তেতিয়াহ'লে আপুনি ইয়াত এনি আদাৰ ডকুমেণ্ট চিলেক্ট কৰি আপুনি ডকুমেণ্ট টাইপত আপোনাৰ ৰেচন কাৰ্ড লিখি পেলাই আপুনি সেই ৰেচন কাৰ্ডৰ ফ্ৰণ্ট কপিটো, য'ত নেকি এড্ৰেছটো ধুনীয়াকৈ দি আছে, সেই কপিটো আপুনি ইয়াত আপলোড কৰি দিব। ঠিক আছে, যদি আপলোড কৰি দিয়ে সেইটো দি আপোনাৰ কিন্তু আপোনাৰ শিফটিংটো হৈ যাব। ডকুমেণ্ট আপলোড কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ডিক্লেৰেশ্যনত আপোনাৰ প্লেচ, য'ৰ পৰা আপুনি এপ্লাই কৰি আছে প্লেচৰ নামটো দিব। তাৰপিছত আপুনি নেক্সট কৰিব। তাৰপিছত আপোনাৰ ছাবমিশ্যনত আহিব আৰু আপোনাৰ যিটো কেপচাৰ কোডটো আহি আছে কেপচাৰ কোডটো ধুনীয়াকৈ আপুনি ফিল কৰিব। ঠিক আছে, কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি তলত দেখা পাইছে প্ৰিভিউ এণ্ড ছাবমিট। আপুনি প্ৰিভিউ এণ্ড ছাবমিটত আপুনি ক্লিক কৰি দিব। আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপোনাৰ আগত এনেকৈ আহি যাব। আপুনি কি কৰিব, এপ্লিকেশ্যন ফৰ্মটো এবাৰ ধুনীয়াকৈ প্ৰিভিউ কৰি ল'ব। তাৰপিছত আপুনি ছাবমিট কৰিব। যেতিয়া আপুনি ছাবমিট বাটনত ক্লিক কৰি দিব তেতিয়া আপোনাৰ আগত এনেকুৱা এটা পপআপ আহিব। ইয়াত আপুনি ইয়েছৰ যিটো অপশ্যন আহি আছে সেই ইয়েছত আপুনি ক্লিক কৰি দিব। ঠিক আছে, ইয়েছত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ছাবমিট হৈ যাব আৰু আপোনাৰ একনলেজমেণ্টৰ ডাউনলোড কৰা অপশ্যনটো এনেকৈ ওলাই আহি যাব। ঠিক আছে, ইয়াত আপুনি কি কৰিব, আপোনাৰ যিটো একনলেজমেণ্ট নাম্বাৰ আছে সেই একনলেজমেণ্ট নাম্বাৰটো আপুনি প্ৰিণ্ট আউট কৰি ওলাই ল'ব আৰু সেই কাষ্টমাৰজনক কৈ দিব যে আপোনাৰ যিটো BLO হয় সেই BLOৰ হাতত যাতে সেই ডকুমেণ্টছটো জমা কৰি দিয়ে। ঠিক আছে, চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ এই পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।